নকহিপাত ওলাইছে কুলিও মাতিছে বহাগে আকৌ ৰঙীন হৈ গাত ৰহন সানিছে এয়া যেন অসমীয়াৰ হেপাহৰ ৰঙালী বিহু আৰু ৰঙালী বিহুৰ প্ৰাক্ষণত মই বৰ্তমান উপস্থিত আছোঁ ওৰাঙৰ চতিয়াপাৰাৰ পাঁচনৈপাৰত আৰু নৈ পাৰতে অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছিল আৰু নৈপৰীয়া সেই অসমীয়া সংস্কৃতিৰ সেই সুবাস এই মুহূৰ্তৰ পৰা পৰিলক্ষিত হৈছে মই পোনপ্ৰথমে আমাৰ ভিডিঅ' জাৰ্নেলিষ্টক এই দৃশ্যাংশ দেখুৱাব অনুৰোধ জনাইছোঁ এনেধৰণে ওৰাং আঞ্চলিক আকাশীলতা বিহুৱা দলে আখৰা কৰা পৰিলক্ষিত হৈছে বিহুলৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত এনেধৰণে তেওঁলোকে অনুশীলনত ব্যস্ত হৈ পৰিছে অসমীয়া জীয়ৰী ডেকাসকল আৰু এনেধৰণে তেওঁলোকে অসমৰ বিভিন্ন বিহু মঞ্চ তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰি তেওঁলোকে সাজু পোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণেই নৈপৰীয়া যি সংস্কৃতি সেই সংস্কৃতিকে তেওঁলোকে শিৰোগত কৰি এনেধৰণে বিহু অনুশীলন কৰাটো পৰিলক্ষিত ঐ বসন্তৰ পৰশত পলাশ ঐ ফুলিলে নাহৰু ঐ ফুলিলে ফুলেনো ডালে ভৰি ফুলেনো ডালে ভৰি ফুল এই বিহুৰে পৰশত হায় নাচনি ঐ নাচিলে হালি জালি নাচিলে দুহাত জেতুকাৰে বোল এনেধৰণে তেওঁলোকৰ অনুশীলন কৰাটো পৰিলক্ষিত হৈছে নৈ পাৰত পাঁচনৈ পাৰত এনেধৰণে তেওঁলোকে বসন্তৰ বা গাত লগাই এনেধৰণে ৰং ৰসত মতলীয়া হোৱালৈতো এই মুহূৰ্তত পৰিলক্ষিত হৈছে ঢোল পেঁপা গগনা সঁতুলিৰ মাতত ৰজন জনাই উঠিছে আখৰাস্থলী আৰু তেনেধৰণে ডেকা গাভৰুসকলে বিহু নাম জোৰাটো পৰিলক্ষিত হৈছে আমি পোনপটীয়াভাৱে সেই সামগ্ৰিক দৃশ্যাংশ বুলি দেখুৱাইছোঁ এনেধৰণে ডেকা গাভৰুৱে মন উতৰা কৰি ৰঙে ৰসে এপাক উলাসেৰে হেঁপাহৰ বিহুটি তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে আৰু এনেধৰণেই তেওঁলোকে অসমৰ ভিন্ন প্ৰান্তত তেওঁলোকে বিহু মঞ্চ কপাপৰ বাবে সাজু হোৱাটো পৰিলক্ষিত হৈছে আমি পুনৰ এবাৰ মাজলৈ যাব বিচাৰিছোঁ অনুশীলনৰ বুকুৰে কামি হাত হল ডালি ডালি ঐ কানৈ চিন্তা কৰি থাক পোনপটীয়াভাৱে আমি ওৰাং আঞ্চলিক আকাশীলতা বিহুৱা দলৰ এই নৃত্য তেওঁলোকৰ অনুশীলন দেখাই আছোঁ বালিয়ে কাটিবই বালিয়ে কাটিবই পথাৰে ঐ নাযাবি পথাৰে ঐ নাযাবি বোকা এ দলনিয়ে গলে মাধৱী আছে হৰগুৱালৈ আছে হৰগুৱালৈ ছোৱালী ঐ জুকুৱাত চুকা বনৰ বগৰী হবা জানো লগৰী দিব